মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা প্ৰশ্ন ৰৈ যায় বা অধিক কিবা জানিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 6 ত্ৰিভুজ পাট্টিৰ পৰা। 2017 চনৰ HSLC এক্সামত প্ৰশ্ন নং 5, প্ৰশ্ন নং 25 আৰু প্ৰশ্ন নং 29 এই তিনিটা প্ৰশ্ন আহিছিল। এতিয়া আমি এই তিনিটা প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 5। সমকোণী ত্ৰিভুজ ABC। সমকোণী ত্ৰিভুজ ABC এংগল A 90 ডিগ্ৰী আৰু AD লম্ব BC, তেতিয়া BD by DC is equal to AB by AC whole square, AB by AC, AB by AD whole square, D অপশ্যনত আছে AB by AD। এতিয়া কোনটো অপশ্যন শুদ্ধ আমি সেইটো নিৰ্ণয় কৰিব লাগে। এইটো তোমালোকৰ কিতাপৰ 184 পেজ 184 পেজৰ উদাহৰণ 10 184 পেজৰ উদাহৰণ 10টোৰ সৈতে একে হয় এই প্ৰশ্নটো। তাত আছে ACB C কোণটো 90 ডিগ্ৰী, BC by AC হোল স্কয়াৰ ইজ ইকুৱেল টু BD by AD। তাত C কোণটো সমকোণ আছিল, সমকোণত আছিল C কোণটো, A কোণটো নহয়। এতিয়া A কোণটো সমকোণ। চোৱা এই ত্ৰিভুজ দুটা পৰস্পৰ সদৃশ, আমি এইটো জানো উপপাদ্য 6.7 মতে, মানে সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজৰ তনালম্বই গঠন কৰা ত্ৰিভুজ দুটা পৰস্পৰ সদৃশ আৰু প্ৰতিটো মূল ত্ৰিভুজটোৰ সৈতে সদৃশ। আমাৰ পৰস্পৰ সদৃশটো হ'লেই হ'ল এইটো কোণে সমান হয়, এইটো কোণে সমান হয়, এই দুটা কোণ 90 ডিগ্ৰী। এতিয়া আমি ইয়াৰ পৰা সদৃশ হ'লে তিনিওটা অনুপাত একেলগে লিখো, কিন্তু এইটো ক্ষেত্ৰত আমি দুটা বেলেগ বেলেগ লিখিম। এইটো কোণৰ বিপৰীত বাহু AB by AC, তাৰপিছত আমি এই দুটা কোণৰ কাৰণে লিখো। ইয়াৰ বিপৰীত বাহু BD, এই কোণৰ বিপৰীত বাহু AD। তাৰপিছত আকৌ AB by AC লিখি এইটো কোণৰ বিপৰীত বাহু কি হ'ব AD, এই কোণৰ বিপৰীত বাহু CD। এতিয়া এই দুয়োটা পূৰণ কৰি দিলে AB into AB divided by AC into AC, AB by AC whole square, AD যাবগৈ BD by CD। তাৰমানে BD by DC is equal to কিমান AB by AC whole square। আমি এইখিনি কৰি দেখুৱাব নালাগে, এইটো এটা অপশ্যনেল প্ৰশ্ন 1 নম্বৰৰ, খালি আমি শুদ্ধ উত্তৰটো পাতি দিলেই হ'ব। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 25। ত্ৰিভুজ ABCৰ এৰ পৰা BCৰ ওপৰত অঁকা লম্বডালে BCক D বিন্দুত কাটে যাতে BD is equal to 3CD। প্ৰমাণ কৰা যে 2AB square is equal to 2AC square plus BC square। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ পৰা অহা পোনপটীয়া প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 188 পেজৰ 14 নং প্ৰশ্নটো হয়। 188 পেজৰ 14 নং প্ৰশ্নটো পোনপটীয়াকৈ দিছে। এতিয়া তোমালোকে চিন্তা কৰা, প্ৰমাণত আমাৰ AB স্কয়াৰ AC স্কয়াৰ BC স্কয়াৰ, আমি সমকোণী ত্ৰিভুজত পাইথাগোৰাছ খটাই আমি কি কৰিব পাৰো, BD স্কয়াৰ AD স্কয়াৰ AC AB স্কয়াৰ AC স্কয়াৰ CD স্কয়াৰ এইবিলাক ওলাব, কিন্তু আমাৰ BC স্কয়াৰ নোলায়। গতিকে BD আৰু CD দিয়া আছে, এই সম্পৰ্কটোক আমি এই CD কি কৰিলো BC লৈ পৰিৱৰ্তন কৰিলো। CD হৈছে 1/4 BC আৰু BD হৈছে 3/4 BC। এই পৰিৱৰ্তনটো তোমালোকে কৰি ল'ব লাগিব, তেতিয়াহ'লেহে এইটো শুদ্ধকৈ কৰিব পাৰিবা। এই প্ৰশ্নটোত মাৰ্ক আছে 3। তাৰপিছত আমি কি কৰিলো, এইখিনি তোমালোকে বুজি পালেও হ'ব, নকৰিলেও হ'ব, এই চৰ্তটো উল্লেখ কৰি দিলেই হ'ল য'ত আমি ব্যৱহাৰ কৰিছো। ইয়াত চৰ্তটো খালি দি দিলে BD is equal to 3CD, এইখিনি নাপাতিলেও হ'ব। এতিয়া ত্ৰিভুজ ABCৰ ADB এই কোণটো 90 ডিগ্ৰী, গতিকে AB স্কয়াৰ is equal to AD স্কয়াৰ plus BC স্কয়াৰ। এতিয়া BD হৈছে কিমান 3/4 BC, 3/4 BC পাতি দিয়ে 9/16 BC স্কয়াৰ হৈ গ'ল। ADC এর এই কোণটো 90 ডিগ্ৰী, গতিকে AC স্কয়াৰ is equal to AD স্কয়াৰ plus CD স্কয়াৰ। এতিয়া CD is equal to 1/4 BC, তে 1/4 BC স্কয়াৰ আছে হোল স্কয়াৰ হ'ব।
এডি স্কোয়ার প্লাস 1/16 বিসি স্কোয়ার। এতিয়া 1 পৰা 2 বিয়োগ কৰা আমাৰ এডিও নালাগে, গতিকে এবি স্কোয়ার মাইনাস এসি স্কোয়ার এডি স্কোয়ার গুচি যাব। 9/16 বিসি স্কোয়ার মাইনাস 1/16 বিসি স্কোয়ার হ'ব। 9/16 পৰা 1/16 গ'লে 1/16 মানে 1/2 বিসি স্কোয়ার। 2 দি গোটেইকেইটাক পূৰণ কৰি দিয়া। 2ab স্কোয়ার মাইনাস 2ac স্কোয়ার ইজ ইকুয়াল টু বিসি স্কোয়ার। 2ac স্কোয়ার টু ফালে লৈ যোৱা, ab স্কোয়ার ইজ ইকুয়াল টু ab স্কোয়ার 2ab স্কোয়ার ইজ ইকুয়াল টু 2ac স্কোয়ার প্লাস বিসি স্কোয়ার আমাৰ প্ৰমাণ কৰা হৈ গ'ল। আৰু ইয়াৰ লগে লগে আমি আৰু পৰা সম্পূৰ্ণ 3 নম্বৰ পাই গ'ল। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 29। প্রমাণ করা যে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত ত্রিভুজ দুটাৰ অনুৰূপ বাহুৰ ত্রিভুজ দুটাৰ দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 188 পেজৰ 179 পেজৰ উপপাদ্য 6.6 সেই উপপাদ্যটো ইয়াত দিছে, আমি সেইটো প্ৰমাণ কৰিব লাগে। 179 পেজত চোৱা উপপাদ্য 6.6 দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। বৰ্গৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান বা অনুপাতৰ বৰ্গৰ সমান। এতিয়া ধৰি লওক ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR প্ৰমাণ কৰিব লাগে যে ত্রিভুজ ABC কালি বাই ত্রিভুজ PQR কালি ইজ ইকুয়াল টু AB বাই PQ স্কয়ার ইজ ইকুয়াল টু BC বাই QR স্কয়ার ইজ ইকুয়াল টু AC বাই PR স্কয়ার। আমি এই তিনটাৰ পৰা যিকোনো এটা কালিৰ সৈতে ইয়াৰ যিকোনো এটা সমান দেখুৱালে আমাৰ হৈ গ'ল। অঙ্কন AD লম্ব BC আৰু PS লম্ব QR অঁকা হ'ল। ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR এটো কৈ দিছে, গতিকে AB বাই PQ BC বাই QR AB বাই PQ BC বাই QR AC বাই PR হব, হয়নে? এংগলে পিৰ সমান বি, কিউৰ সমান চি, আৰৰ সমান। এতিয়া ত্রিভুজ ADB আৰু ত্রিভুজ APS কিউৰ এই কোণ দুটা সমান, এইটো কোণ 90 ডিগ্ৰী। গতিকে কোন কোন উপপাদ্য মানে সদৃশতাৰ শৰ্ত মতে ত্রিভুজ দুটা কি হৈ গ'ল? সদৃশ। ইয়াৰ পৰা আমি কি পাওঁ? AB by PQ is equal to AD by PS is equal to BD by QS পাম। এতিয়া এই 1 আৰু 2 পৰা আমি কি পালো? AB by PQ BC by QR AC by PR AD by PS হৈ গ'ল না নাই? এতিয়া এৰিয়া অফ ABC হাফ ইনটু ভূমি পূৰণ উন্নতি AD, এৰিয়া অফ PQR হাফ ইনটু ভূমি QR ইনটু উন্নতি PS। এতিয়া BC by QR কাৰ সমান? AB by PQ ৰ সমান। AB by PQ পাতিলো। AD by PS কাৰ সমান? AB by PQ ৰ সমান। গতিকে AB by PQ হোল স্কয়াৰ হৈ গ'ল। একেদৰে BC by QR হোল স্কয়াৰ ইজ ইকুয়াল টু AC by PR হোল স্কয়াৰ আমি প্ৰমাণ কৰি দেখুৱাব পাৰো। এনেদৰে আমি প্ৰমাণ কৰি দেখুৱাৰ লগে লগে এই প্ৰশ্নটোৰ পৰা আমি সম্পূৰ্ণ 4 নম্বৰ পাই গলো। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰশ্ন নং 20 অৰ নাইবা অথবা দি খণ্ডটো। ABC ত্রিভুজৰ AD আৰু C উন্নতি দুডালে পৰস্পৰ P বিন্দুত ছেদ কৰে। দেখুৱা যে 1 AEP সদৃশ ত্রিভুজ CDP 2 ABP সদৃশ ত্রিভুজ CBE 3 AEP সদৃশ ত্রিভুজ ADB 4 PDC সদৃশ ত্রিভুজ BEC প্ৰমাণ কৰিব লাগে। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 177 পেজৰ 7 নং প্ৰশ্নটো হয়নে? 7 নং প্ৰশ্নটো যিটো আছে সেই প্ৰশ্নটো ইয়াত দিছে। আমি এই কথাখিনি লিখি ললো। ত্রিভুজ ABC ৰ AD লম্ব BC C লম্ব AB AD আৰু C পৰস্পৰ P বিন্দুত কাটে প্ৰমাণ কৰিব লাগে যে এতিয়া ত্রিভুজ AEP আৰু ত্রিভুজ CDP আমি সদৃশ দেখুৱাব লাগে। ত্রিভুজ AEP আৰু CDP ৰ এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ বিপৰীত কোণ। AEP is equal to CDP 90 ডিগ্ৰী, APE is equal to CPD বিপৰীত কোণ। গতিকে দুটা কোণ এটা ত্রিভুজৰ দুটা অনুৰূপ কোণ সমান হলে ত্রিভুজ দুটা কি হয়? এ সদৃশ শৰ্ত মতে মানে ত্রিভুজ দুটা সদৃশ সদৃশ শৰ্ত মতে সদৃশ বুলি আমি ক'ব পাৰো। এতিয়া আমাৰ 2 নং প্ৰশ্নটো ত্রিভুজ ABD ত্রিভুজ ABD আৰু ত্রিভুজ
CBE ABD আৰু ত্ৰিভুজ CBE চোৱা এইটো কোণ ADB is equal to CEB 90 ডিগ্ৰী কোণ দুটা 90 ডিগ্ৰী হয়নে ADB আৰু এই দুয়োটাতে কি আছে এংগুল B ADB ত্ৰিভুজতো B কোণ আছে CEB ত্ৰিভুজতো B কোণ আছে গতিকে এইটো সাধাৰণ কোণ গতিকে ত্ৰিভুজ দুটা সদৃশ তৃতীয়তে AEP আৰু ত্ৰিভুজ ADB AEP ৰ এইটো কোণ ADB ৰ এইটো কোণ 90 ডিগ্ৰী এই কোণটো AEP কোণতো আছে ADB ত্ৰিভুজতো আছে সাধাৰণ কোণ এইটো APAE বা DAB একেটা কোণ সাধাৰণ কোণ গতিকে ত্ৰিভুজ দুটা সদৃশ এতিয়া আমাৰ ত্ৰিভুজ PDC আৰু ত্ৰিভুজ CBE CEB BCE হয়নে ত্ৰিভুজ BCE এই দুটা আমাৰ সদৃশ দেখুৱাব লাগে এতিয়া PDC is equal to BC 90 ডিগ্ৰী এতিয়া এইটো কোণ PCD আৰু BCE সাধাৰণ কোণ একেটা কোণ গতিকে PDC আৰু সদৃশ ত্ৰিভুজ BEC সদৃশ শৰ্ত মতে ইয়াৰ লগে লগে আমি ইয়াৰ পৰা সম্পূৰ্ণ 4 নম্বৰ পাই গলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা চেনেলত গৈ তোমালোকে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা